এতিয়া কোনো মোৰ ল'ৰা যিমান দিন পৃথিৱী থাকিব সিমান দিন গছটো নিজে মৰক কিন্তু ইয়াক অন্যায় নকৰোঁ আৰু এইটো ক'লেই হ'ল আৰু চবেই এইটো কাম কৰিব লাগে আৰু গছ থাকিলে আমি আজি মই একচুৱেলি শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এই জামু গছজোপা আমি সংৰক্ষণ কৰিব আহিছোঁ তেখেতসকলৰ মানে কেম্পাছত থকা দখলত থকা মাটিত এই জামু গছ এজোপা আছে প্ৰায় 2.5 ফুট আছে ইয়াক আমি তেখেতৰ দেউতাৰ নামত ৰাখিম আমি পাছত বেনাৰ পোষ্টাৰ লগাই থৈ দিম যাতে এই গছজোপা চিৰজীৱনলৈ থাকক এইটো ফ্ৰীডম অফ লাইফ বুলি কওঁ এইটো ভৱিষ্যতে কোনো নাকাটে বুলি আমি কৈছোঁ আৰু তেখেতসকলে সঁহাৰি জনাইছে বহুত বহুত ধন্যবাদ জনাইছোঁ কাৰণ আজিৰ সমাজত ওখ ডাঙৰ গছটো বহুত প্ৰয়োজন আছে গছ ৰোৱাতকৈ গছ থকাটো সংৰক্ষণটো বহুত ইম্পৰ্টেণ্ট কাৰণ গছটো আজি ৰুম সেইটো ডাঙৰ দীঘল হ'বলৈ 15-20 বছৰ লাগিব মেচাৰ হ'ব বেছি হ'লেও কম নহয় সেই মৰ্মে আজি গছজোপা যদি আমি আজি যদি চিল কৰোঁ তো ভৱিষ্যতে এইটো কোনো চুব নোৱাৰিব মানে যোনে চুৱে তেওঁ মানে আইনমতে দণ্ডনীয় হ'ব আৰু তেখেতসকলে এইটো সঁহাৰি জনাই ইমান মানে হেল্প মানে কোঅপাৰেট কৰাৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ কিবা ক'ব আপুনি আজি আমাৰ আজি জামুন গছ আজি আমাৰ ককা মহাবীৰ ৰহিদাস ককা আৰু তেখেতৰ নামৰ আজিলৈকে একো নাছিলে আজি আমাৰ আপোনালোকে আহিলে ছাৰ তেখেতৰ তো আজি আমাৰ গছটো এতিয়া গছ এতিয়া মানে ঘূৰাই ককাৰ এতিয়ালৈকে একো চিনাকি নাছিলে এতিয়া গছজোপা চালে ককাৰ মনত পৰিব সেইটো কাৰণে আমি গছটো ভৱিষ্যতে নিজে কওঁ কোনোবাই ক'ব নেকি লোকেলিটি হিচাপে আপুনি হ'ব এতিয়া থাকক আৰু আমি পৰাপক্ষে যিমান ৰাইজক কম যে গছ ৰুব লাগিব আৰু গছ নাথাকিলেতো আমি নাথাকোঁ এইটোৰ কাৰণে আমি এইটো ভাবোঁ যে যদি চবে ৰাইজে যদি এটা এটা গছ এনেকৈ যদি ডাঙৰ বনাই ৰাখে তো সকলো ৰাইজৰ কাৰণে ভাল হ'ব এইটো চিন্তা যদি আজি আমি যেনিবা কৰিলোঁ ৰাইজক এইটো ক'ব বিচাৰিছোঁ ঠিক তেনেকৈ আপোনালোকে কৰক আজি মোৰ বৰ-দেউতাৰ নামত আছে কাৰোবাৰ আৰু কাৰোবাৰ নামত থাকিব ল'ৰা ছোৱালীৰ নামত থাকিব তো এইটো আমাৰ কাৰণে ভাল হ'ব ৰাইজৰ কাৰণেও ভাল হয়